Hello and welcome back to Gyan Kalyan. Today we have taken up the chapter Lost Spring Stories of Stolen Childhood written by Enes Young. Storyটোলৈ যোৱাৰ আগত আমি অলপ টাইটেলটোৰ সিগনিফিকেন্স জানি লওঁ আহা। আমাৰ এবছৰত 4টা সিজনছ থাকে। স্প্ৰিং, সামাৰ, অটম, উইন্টাৰ আৰু এই 4টা সিজনছ মানুহৰ লাইফৰ ষ্টেজেছ অফ গ্ৰোথ এণ্ড ডেভেলপমেণ্টৰ লগত সদায় এছ'চিয়েট কৰা হয়। স্প্ৰিং টু চাইল্ডহুডৰ লগত, সামাৰ ইউথ, অটম মিডল এজ আৰু উইণ্টাৰ অল্ড এজৰ লগত। চাইল্ডহুডে কি পৰ্ট্ৰে কৰে? ইট চিম্বলাইজেছ পিয়ৰিটি এণ্ড ইন'চেঞ্চ। ইউথত কি হয়? ডেকা ল'ৰা ছোৱালীবোৰ খুব ক্ৰিয়েটিভ আইডিয়াছ থাকে তেওঁলোকৰ, লাভেবল হয়, ব্ৰাইট হয়, এক্সপেক্টেশ্যনছ ৰাখে। মিডল এজত মানুহবিলাক কি হয়? মেচিয়ৰ্ড হয়, কুৱাইট থাকে আৰু তেওঁলোক খুব ৰেছপনচিবল হয়। ফাইনেলি আহে অল্ড এজ, আৰু অল্ড এজত মানুহবোৰ খুব ডাল হৈ যায়, তেওঁলোকৰ লাইফটো খুব ডাৰ্ক হৈ যায় আৰু ফাইনেলি মানুহৰ লাইফত ডেথ আহে। চ' এতিয়া আমি অলপ অথৰৰ বিষয়ে জানি লওঁ আহা। Enes Young was born in Rourkela and spent her childhood and adolescence in Hyderabad. She began her career as a writer in India. Aru Enes Young has adapted this story from her book entitled Lost Spring Stories of Stolen Childhood. In this story, she brings about the grinding poverty and various traditions that leads these children to live a life full of exploitation. এই চেপ্টাৰটো থ্ৰু দি আমি এইটো বুজিবলৈ চেষ্টা কৰিম যে দৰিদ্ৰতা আৰু পৰম্পৰাই কেনেকৈ ল'ৰা ছোৱালীক শোষণৰ পথত জীৱন যাপন কৰিবলৈ বাধ্য কৰায়। So let's begin the story. Sometimes I find a rupee in the garbage. কেতিয়াবা মই garbage মানে জাবৰত 1 টকা পাওঁ বুলি চাহেবে ক'লে। Why do you do this? I ask Sahib, whom I encounter every morning, scrounging for gold in the garbage dumps of my neighborhood. Sahib left his home long ago. Set amidst the green fields of Dhaka, his home is not even a distant memory. There were many storms that swept away their fields and homes. His mother tells him that's why they left looking for gold in the big city where he now lives. Narrator Sahib নামৰ ল'ৰাটোক সুধিছে, তুমি এনেকুৱা কিয় কৰা? Because চাহেবে সদায় তেওঁলোকৰ চুবুৰীয়াৰ জাবৰবোৰত গোল্ড বিচাৰি থাকে। ইয়াতে গোল্ড মানে একচুৱেল সোণৰ কথা কোৱা নাই, কিন্তু পইচা বা যিকোনো লাগতিয়াল বস্তুৰ কথাহে কৈছে। চাহেবে বহুত বছৰ আগে ঘৰ এৰিলে আৰু চাহেবৰ ঘৰ ঢাকাত আছিল। ঢাকা ইজ দ্য কেপিটেল অফ বাংলাদেশ। তাৰ মাকে তাক কৈছিল যে ধুমুহাই তেহেঁতৰ ঘৰ, মাটি, খেতি পথাৰ চব ধ্বংস কৰি নিলে আৰু সেইটো কাৰণে তেহেঁতি চহৰ আহিব লগা হ'ল নিজৰ পেট ভৰাবলৈ, কিবা আৰ্ণ কৰিবলৈ। I have nothing else to do, he mutters, looking away. তাৰপিছত সি বেলেগ ফালে চাই ক'লে যে নাই, মোৰতো একো বেলেগ কৰিব লগা নাই। Go to school, I say glibly, realizing immediately how hollow the advice must sound. তাৰপিছত নেৰেটাৰে তাক ক'লে যে স্কুল যাবা তেতিয়াহ'লে, কিন্তু তাৰপিছতে নেৰেটাৰে ৰিয়েলাইজ কৰিলে যে উপদেশটো কিমান অৰ্থহীন যেন লাগিল। There is no school in my neighborhood. When they build one, I will go. চাহেবে ক'লে যে আমাৰ চুবুৰীয়াততো এখনো স্কুল নাই, যদি তেওঁলোকে এখন বনায় মই নিশ্চয় যাম। If I start a school, will you come? I ask, half joking. তেতিয়া নেৰেটাৰে ধেমেলীয়া সুৰতে ক'লে যে মই যদি এখন স্কুল ষ্টাৰ্ট কৰোঁ তেতিয়া আহিবানে? Yes, he says, smiling broadly. চাহেবে ধুনীয়াকৈ হাঁহি মাৰি ক'লে যে yes. Maybe চাহেবৰ চাগে স্কুল যাবলৈ খুব ইচ্ছা আছিল। A few days later, I see him running up to me. Is your school ready? কেইদিনমানৰ পিছত চাহেবে নেৰেটাৰৰ ওচৰলৈ আহিলে আৰু সুধিলে যে আপোনাৰ স্কুলখন ৰেডি হ'লনে? It takes longer to build a school, I say, embarrassed at having made a promise that was not meant. But promises like mine abound in every corner of his bleak world. তাৰপিছত নেৰেটাৰে লাজ পালে, বিকজ নেৰেটাৰে চাহেবক এটা ফেক প্ৰমিছ কৰিলে স্কুল বনাম বুলি। তেওঁতো একচুৱেলি স্কুল নবনায় আৰু সেইটো কাৰণে তেওঁ তাক ক'লে যে স্কুল এখন বনাবলৈ বহুত সময় লাগে। But promises like mine abound in every corner of his bleak world. নেৰেটাৰে এইটো কৈছে যে
মই যেনেকৈ চাহেবক এটা ফেক প্ৰমিছ কৰিলোঁ তেনেকৈ সেই দুখীয়া মানুহবিলাককো ডাঙৰ মানুহবিলাকে বা গভৰ্ণমেণ্টে ফেক প্ৰমিছেছ কৰে যে তেওঁলোকক কিবা কিবি সুবিধাবোৰ দিব বুলি কিন্তু কেতিয়াও সেইবিলাক ফুলফিল নকৰে After months of knowing him, I ask his name. Sahib-e-Alam, he announces. He does not know what it means. If he knew its meaning, Lord of the universe, he would have a hard time believing it. কেমাহমান তাক চিনি পোৱাৰ পিছত নেৰেটাৰে তেওঁক তাৰ নামটো সুধিলে আৰু সি ক'লে যে তাৰ নামটো কি হয় চাহেব-e-আলাম নেৰেটাৰে কৈছে চাহেবে তাৰ নামটোৰনো কি অৰ্থ সি নাজানে কিন্তু হি যদি জানে তাৰ কাৰণে বহুত ডিফিকাল্ট হ'ব বিকজ তাৰ নামৰ অৰ্থটো আসলতে কি হয় লৰ্ড অফ দ্য ইউনিভাৰ্ছ বিশ্বৰ ৰজা আৰু কি হৈছে আইৰনিকেলি আমিতো তাৰ সিচুৱেশ্যনটো দেখিছোঁ হি এটা ৰেক পিকাৰ হয়নে Unaware of what his name represents, he roams the streets with his friends, an army of barefoot boys who appear like the morning birds and disappear at noon. Over the months, I have come to recognize each of them. Sahebe tar namor orthodonu ki mean kore hetu hi iman gurutoi dia nasile ta keteo nalagisil je tar namor orthodonu actually ki hol hi janiboi bisra nasil আৰু হি ধুনীয়াকৈ তাৰ লগৰবিলাকৰ লগত আৰু লগৰবিলাক কেনেকুৱা বুলি কৈছে এন আৰ্মি অফ বেয়াৰফুট বয়জ তেহেঁতি খালী ভৰিৰে পূৰা ৰাতিপুৱাৰ পৰা গধূলিলৈকে চৰাই নিচিনা ঘূৰি ফুৰি থাকে অভাৰ দ্য মান্থছ আই হেভ কাম টু ৰিকগনাইজ ইচ অফ দেম আৰু নেৰেটাৰে লাহে লাহে সেই তেহেঁতৰ গোটেই লগৰখিনিক সেই গোটেই ল'ৰাখিনিক চিনি পোৱা হ'ল Why aren't you wearing chappals? I ask one. এদিন নেৰেটাৰে তাৰে এটা ল'ৰাক সুধিলে যে তোমালোকে চেণ্ডেল কিয় পিন্ধা নাই My mother did not bring them down from the shelf. He answers simply আৰু হি ধুনীয়াকৈ আনচাৰ কৰিলে যে মায়ে শেল্ফৰ পৰা আনিয়ে দিয়া নাই Even if she did, he will throw them off, adds another who is wearing shoes that do not match. আৰু তাৰ লগৰ এটাই ক'লে যে যদিও মাকে আনি দিয়ে সি পেলাই দিব বুলি কৈছে আৰু লগৰটোৱে কি পিন্ধি আছিল দুযোৰ অমিল জোতা পিন্ধি আছিল When I comment on it, he shuffles his feet and says nothing. আৰু যেতিয়া নেৰেটাৰে হেতু পইণ্ট কৰি দেখুৱালে হি জোতাকিজোৰ ইফাল সিফাল কৰি দিলে আৰু একো নকলে I want shoes, says a third boy who has never owned a pair all his life. তাৰপিছত আৰু এটা ল'ৰা আছিলে আৰু হি ক'লে যে মোক জোতা লাগে হি লাইফত কেতিয়াও জোতা এযোৰ পিন্ধিয়ে পোৱা নাই তাৰ এযোৰ জোতা নাই বুলি কৈছে Traveling across the country, I have seen children walking barefoot in cities on village roads. It is not lack of money, but a tradition to stay barefoot is one explanation. তাৰ পিছত নেৰেটাৰে কৈছে যে তেওঁ গোটেই দেশবিলাক ঘূৰিলে আৰু তেওঁ নটিচ কৰিলে যে বহুত জেগাত তোমাৰ চিটিজে চহৰবিলাকতে হওক বা গাঁৱৰবিলাকতে হওক সৰু ল'ৰা ছোৱালীবিলাকে সুদা ভৰি থাকি খুব ভাল পায় এইটো এনেকুৱা নহয় যে সদায় মানুহৰ পইচা নাথাকিলে বা পিন্ধিবলৈ একো নাথাকিলেই যে সুদা ভৰিয়ে ঘূৰি ফুৰে সেইটো এটা ট্ৰেডিশ্যনৰ দৰে পৰম্পৰাৰ দৰে সুদা ভৰিয়ে থকাটো সেইটো এটা ধৰণৰ এক্সপ্লেনেশ্যন বুলি ক'ব পাৰা I wonder if this is only an excuse to explain away a perpetual state of poverty. নেৰেটাৰে ভাবিছে যে এই পৰম্পৰাটো আচলতে এটা এক্সকিউজ হিচাপেহে ইউজ কৰা হৈছে দৰিদ্ৰতা লুকুৱাবৰ কাৰণে I remember a story a man from Udupi once told me. As a young boy, he would go to school past an old temple where his father was a priest. He would stop briefly at the temple and pray for a pair of shoes. তাৰপিছত নেৰেটাৰে এটা ষ্টৰী কৈছে ষ্টৰীটো আচলতে তেওঁক উডিপিৰ এজন মানুহে কৈছিল তেওঁ যেতিয়া সৰু আছিল তেতিয়া সদায় স্কুললৈ যাওঁতে এটা পুৰণা মন্দিৰ পাৰ হৈ গৈছিল য'ত তেওঁৰ দেউতাক পণ্ডিত আছিল আৰু সদায় সেই মন্দিৰত তেওঁ ভগৱানক প্ৰাৰ্থনা জনাই গৈছিল এযোৰ জোতাৰ কাৰণে 30 years later I visited his town and the temple which was now drowned in an air of desolation 30 বছৰৰ পিছত যেতিয়া নেৰেটাৰ সেই টাউনখনলৈ গৈছিল তেতিয়া দেখিলে যে সেই মন্দিৰটোৰ চিনচাবি নাছিল একেবাৰে In the backyard where lived the new priest there were
red and white plastic chairs আৰু পিছফালে নতুন পণ্ডিতজন আছিল A young boy dressed in a grey uniform wearing socks and shoes arrived panting and threw his school bag on a folding bed. Looking at the boy, I remembered the prayer another boy had made to the goddess when he had finally got a pair of shoes. Let me never lose them. The goddess had granted his prayer. তাৰ পিছত তেওঁ দেখিলে যে সৰু ল'ৰা এটা স্কুলৰ ইউনিফৰ্মত আহি পিনে শ্বুজ পিন্ধি আছিল সি ভাগৰে জুগৰে আহি স্কুলৰ বেগটো বিছনাত থলে আৰু সেই ল'ৰাটোক দেখি নেৰেটৰৰ সেই পুৰণা ল'ৰাটোলৈ মনত পৰিল যোনে সদায় স্কুললৈ যোৱাৰ সময়ত ভগৱানক জোতা এযোৰ কাৰণে প্ৰাৰ্থনা জনাই গৈছিল আৰু এই নতুন ল'ৰাটো কি হ'ল নতুন ল'ৰাটোৱে শ্বুজ পিন্ধি আছিল তেওঁ ভাবিলে যে ফাইনেলি ভগৱানে সেই উইশটো গ্ৰান্ট কৰি দিলে Young boys like the son of the priest now wore shoes. যেনেকে আগৰ পণ্ডিতজনৰ ল'ৰাটোৱে সদায় প্ৰাৰ্থনা জনাই গৈছিল জোতা এযোৰ কাৰণে কিন্তু নতুন প্ৰিষ্টজনৰ ল'ৰাটোৱে শ্বুজ পিন্ধিছিল ইয়াত দুটা সিচুৱেশ্যনৰ কথা কোৱা হৈছে আৰু দুটা টাইমৰ কথা কোৱা হৈছে But many others like the rag pickers in my neighborhood remain shoeless. কিন্তু কি কৈছে তেওঁৰ চুবুৰীয়াত থকা সেই rag pickers ল'ৰাকিটাই এতিয়াও shoeless হৈ আছে এতিয়াও জোতা পিন্ধিব পোৱাই নাই My acquaintance with the barefoot rag pickers leads me to Simapuri, a place on the periphery of Delhi yet miles away from it. Metaphorically, those who live here are squatters who came from Bangladesh back in 1971. Sahib's family is among them. তাৰ পিছত নেৰেটৰে সীমাপুৰী ঠাইডোখৰৰ কথা কৈছে ঠাইডোখৰ আসলতে ক'ত আছিল দিল্লীৰ বাহিৰতে আছিল কিন্তু ঠাইডোখৰ বহুত আন্ডাৰ ডেভেলপড আছিল আৰু তাতে বাংলাদেশৰ পৰা অহা মানুহবোৰ আছিল যোনবিলাক ইলিগেলি আহিছিল আৰু তেওঁলোকৰ কোনো পাৰ্মানেন্ট আইডেন্টিটি নাছিল বা ঘৰ নাছিল এড্ৰেছ নাছিল একো আৰু সাহেবৰ ফ্যামিলিও তাৰ পৰাই বিলং কৰে Simapuri was then a wilderness. It still is, but it is no longer empty. In structures of mud with roofs of tin and tarpaulin, devoid of sewage, drainage or running water, live 10,000 rag pickers. Aru tate 10,000 ta rag pickers asil. Aru teolukor kuno bhalke ghor bari nasil. Aru kuno drainage ba running water eku facility nasil. They have lived here for more than 30 years without an identity, without permits, but with ration cards that get their names on voters' list and enable them to buy green. Teoluk tate 30 বছৰত সে ওপৰতে আছে আৰু teolukor কোনো পৰিচয় নাই একো পাৰমিট নাই বাট teolukor কি আছে ration card আছে আৰু সেই ration card পুৰৰ থ্ৰুদি teolukor voter listত নাম আহে teoluke vote দিয়ে আৰু সেই ration cardsৰ থ্ৰুদি teoluke ভাতমুঠিও কিনিবলৈ পায় Food is more important for survival than an identity. তেওঁলোকৰ কাৰণে food হে বেছি important হয় পৰিচয়তছে If at the end of the day we can feed our families and go to bed without an aching stomach, we would rather live here than in the fields that gave us no green. Say a group of women in tattered saris when I asked them why they left their beautiful land of green fields and rivers. Chetia narrator কেইগৰাকীমান মহিলাক খুটিলে যে তেওঁলোকে নিজৰ ঠাইডোখৰ এৰি ইয়ালৈ কিয় আহিল তেতিয়া তেওঁলোকে ক'লে যে তেওঁলোকৰ যদিও নিজৰ খেতি মাটি আছিল তাৰ পৰা তেওঁলোকে একোৱে খাব পোৱা নাছিল আৰু হেতু কাৰণে চহৰলৈ তেওঁলোকে আহিলে যাতে তেওঁলোকে নিজৰ পৰিয়ালবিলাকক ভালকে খুৱাব পাৰে Wherever they find food they pitch their tents that become transit homes আৰু যদি তেওঁলোকে খাবলৈ পায় তাতে তেওঁলোকে নিজৰ টেম্পৰেৰী টেন্টছবোৰ বহাই দিয়ে Children grow up in them, becoming partners in survival. আৰু তেনেকে ল'ৰা ছোৱালীবোৰো ডাঙৰ দীঘল হয় And survival in Simapuri means rag picking. Simapuri rag picking হৈছে এটা way of survival. Through the years, it has acquired the proportions of a fine art. বছৰ ধৰি এইটো এটা আৰ্টৰ দৰে হৈ গৈছে rag pickers বিলাক actually কোনবোৰ হয় যোনবোৰে চহৰ বা টাউন বিলাকত কি কৰে আমি দেখো যে সৰু ল'ৰা ছোৱালীবোৰ বা মাইকী মানুহবোৰ বা মতা মানুহবোৰে কি কৰে গাৰ্বেজ ডাম্পছৰ পৰা বস্তু কালেক্ট কৰে কিবা প্লাষ্টিক বটলছ বা মেটেৰিয়েলছ আইদাৰ সেইবিলাক বস্তু ইণ্ডাষ্ট্ৰিজ বিলাকত দি দিয়ে ফৰ ৰিসাইক্লিং প্ৰসেছ নহলে তেওঁলোকে তাৰ পৰা নিজৰ কাৰণে কিবা দৰকাৰী বস্তু আইদাৰ কিবা খানা বা পইচা এনেকুৱা কাপোৰ এইবোৰ বিচাৰে
Garbage to them is gold. It is their daily bread, a roof over their heads, even if it is a leaking roof, but for a child it is even more. তেওঁলোকৰ কাৰণে এইটো এটা way of survival হয় আৰু হেতু কাৰণে তেওঁলোকে ল'ৰা ছোৱালীবিলাককো নিজৰ ল'ৰা ছোৱালীবিলাককো ব্ৰেক পিকাৰ্স বনাই দিয়ে আৰু তেওঁলোকৰ কাৰণে এইটো বহুত এটা গোল্ডৰ দৰে হয় বিকজ তেওঁলোকৰ এইটো way of survival হয় আৰু তেওঁলোকে যদি এইটো নকৰে তেওঁলোকে একো খাবলৈ নাপায় I sometimes find a rupee, even a 10 rupee note, Sahib says, his eyes lighting up. When you can find a silver coin in a heap of garbage, you don't stop scrounging, for there is hope of finding more. Sahibe kole je ketiaba hi etokao pai, ketiaba hi 10 tokao pai. Aru etue Sahibor karone bahut furtir kotha. Aru যেতিয়া তুমি এটকা বা দুটকা বা যিমানেই পোৱা তেতিয়া কি হয় এটা হোপ থাকে এটা আশা থাকে যে মই আৰু বিচাৰি পাম আৰু হেতু কাৰণে হি বিচাৰি বিচাৰি গৈ থাকে It seems that for children garbage has a meaning different from what it means to their parents. For their parents তেওঁলোকৰ মাক দেউতাকৰ কাৰণে কি হয় এইটো এটা way of survival হয় কিন্তু childrenৰ কাৰণে সৰু ল'ৰা ছোৱালীবোৰ কাৰণে এইটো এটা ফান হয় তেওঁলোকে ফূৰ্তি পায় পইচা পালে For the children, it is wrapped in wonder. For the elders, it is a means of survival. One winter morning, I see Sahib standing by the fenced gate of the neighborhood club, watching two young men dressed in white playing tennis. I like the game. He hums, content to watch it standing behind the fence. I go inside when no one is around. He admits, the gatekeeper lets me use the swing. তাৰ পিছত এদিন নেৰেটৰে সাহেবক দেখিলে যে হি এখন ফেন্সিংৰ এফালে ৰখি আছিল আৰু দুজন মানুহক চাই আছিল হে দুজন মানুহে কি কৰি আছিল বগা ড্ৰেছ পিন্ধি আছিল আৰু টেনিছ খেলি আছিল তেতিয়া সাহেবে ক'লে যে মোৰ গেমটো খুব ভাল লাগে আৰু মই কেতিয়াবা কোনো নথকাত ভিতৰলৈ সোমাই যাওঁ গেটকিপাৰ জনে কেতিয়াবা মোক সুইংটো ইউজ কৰিবলৈ দিয়ে Sahib too is wearing tennis shoes that look strange over his discolored shirt and shorts Narrator কৈছে যে সাহেবেও টেনিছৰ শুজ পিন্ধি আছিল কিন্তু হেতু বহুত দেখিবলৈ বেলেগ লাগিছিল বহুত অদ্ভুত লাগিছিল বিকজ তাৰ শাৰ্টৰ কালাৰটো বহুত ডিসকালাৰ্ড আছিল আৰু শৰ্টছটোও Someone gave them to me he says in the manner of an explanation সাহেবে ক'লে যে মোক কোনোবাই দিছিল The fact that they are discarded shoes of some rich boy who perhaps refused to wear them because of a hole in one of them does not bother him. For one who has walked barefoot even, shoes with a hole is a dream come true. But the game he is watching so intently is out of his reach. Asalote sahibe pindha jutajur kunuba dhoni ghorar lorar hobo. June beya hol boli pelai dile. আৰু সেই জুতাজুৰে সাহেবৰ বহুত কামত আহিল কাৰণ সাহেবে কেতিয়াও জুতা পিন্ধি পোৱাই নাছিল তাৰ কাৰণে হেতু এটা সপোন আছিল হি ম্যাক্সিমাম টাইম খুদা ভৰিৰে ঘূৰিছিল আৰু সেই গেমটো যে হি চাই আছে হেতু তাৰ কাৰণে এটা সপোনেই হয় বিকজ হি মেবি কেতিয়াও লাইফত সেই দুজন মানুহৰ দৰে তাতে খেলিব নোৱাৰিব This morning Sahib is on his way to the milk boot in his hand is a steel canister I now work in a tea stall down the road, he says. Pointing in the distance, I am paid 800 rupees and all my meals. Does he like the job? I ask. His face, I see, has lost the carefree look. The steel canister seems heavier than the plastic bag he would carry. এদিন ৰাতিপুৱা দেখিলে যে সাহেব ক'ত গৈ আছিল গাখীৰ দোকান এখনলৈ গৈ আছিল সাহেবে ক'লে যে হি এখন চাহৰ দোকানত কাম কৰে আৰু তাতে তাক 800 টকা দিয়ে আৰু খাবলৈও দিয়ে কিন্তু সেই জবটোলৈ হি সুখী জানো নেৰেটৰে ভাবিলে কাৰণ তাৰ মুখত সেই কেয়াৰফ্ৰী লুকটো নাছিল যেতিয়া হি ৰেক পিকিং কৰিছিল তেতিয়া হি ধুনিয়াকৈ ফ্ৰীলি ঘূৰি ফুৰিছিল কিন্তু এই জবটোত সোমোৱা পিছত তাৰ সেই মুখত সেই freedom looked to naikya hoy gol so lightly over his shoulder the bag was his the canister belongs to the man who owns the tea shop Sahib is no longer his own master yate koise je he steel canister to besi heavy asil tar plastic bag tutse because he bag to tar nijor asil he nije ji bhal pai hetu korisil kintu he canister to steel or canister to tar nijor nasil hetu tea shop joner owner joner he asil Sahib is no longer his own master asalote ya difference to bujaise
কি হয় যেতিয়া হি ৰেক পেকিং কৰিছিল হি নিজৰ মতে কাম কৰিছিল কিন্তু এতিয়া হি যেতিয়া টি শ্বপখনত কাম কৰে তেতিয়া হি কাৰ আণ্ডাৰত কাম কৰে সেই মাষ্টাৰজনৰ আণ্ডাৰতহে কাম কৰে আৰু তাৰ মতেহে কাম কৰিব লাগিব ইয়াত চাহেবৰ কোনো ফ্ৰীডম নাই নিজে কাম কৰাৰ আৰু হেতু কাৰণে কৈছে যে চাহেব ইজ no longer his own master. I want to drive a car. Mukesh insists on being his own master. I will be a motor mechanic, he announces. Mukeshor gari শিকিবলৈ খুব মন আৰু হি এজন motor mechanic হ'ব বিচাৰে. Do you know anything about cars? I ask. Narrator সুধিলে যে তুমি গাড়ীৰ বিষয়ে কিবা জানো? I will learn to drive a car, he answers, looking straight into my eyes. তাৰপিছত হি ক'লে যে মই গাড়ী চলাবলৈ শিকিম. His dream looms like a mirage amidst the dust of streets that fill his town Firozabad, famous for its bangles. Tar dream to Firozabador rastat dhuliye dhakkai thoka eta mirajor dore. Mirage to ki hoy eta illusionary bostu hoy na eta real image nohoy. Thik tene dore Mukeshor dream to eta mirajor dore. Real nohoy. Hetu eta hopun jene hoi thakibo. Every other family in Firozabad is engaged in making bangles. Aru koise je Firozabad is famous for making bangles. Kharu bonwa karone bahut famous hoy aru jiman khini family ase Firozabadot sobe kharu bonai. It is the center of India's glass blowing industry where families have spent generations working around furnaces, welding glass, making bangles for all the women in the land it seems. Aru koise je ইণ্ডিয়াৰ গ্লাছ ব্লয়িং ইণ্ডাষ্ট্ৰীৰ চেণ্টাৰ হয় এটা আৰু তাত ফেমিলিজবোৰৰ বংশ ধৰি তাতে এংগেজ হৈ আছে সেইটো কামত আৰু চবেই গ্লাছ ৱেল্ড কৰে খাৰু বনায় আৰু গোটেই মহিলাবিলাকো তাতে এংগেজ হৈ থাকে His family is among them. None of them know that it is illegal for children like him to work in the glass furnaces with high temperatures in dingy cells without air and light. That the law, if enforced, could get them and all those 20,000 children out of the hot furnaces where they slog their daylight hours, often losing the brightness of their eyes. কৈছে যে মুকেশৰ ফেমিলিও খাৰু বনোৱা কামত লাগি থাকে আৰু কোনেও নাজানে যে এইটো কাম চিলড্ৰেনৰ কাৰণে ইলিগেল হয় বিকজ ইমান এটা টেৰিবল কণ্ডিশ্যনত কাম কৰি থকাটো চিলড্ৰেনৰ হেল্থৰ কাৰণে বহুত বেয়া হয় বিকজ তাতে কোনো লাইট নাথাকে কোনো এয়াৰ নাথাকে আৰু যদি কেনেবাকৈ আইন লগোৱা হয় তেতিয়া মুকেশ আৰু মুকেশৰ লগতে 20,000 ল'ৰা ছোৱালীবোৰ যোনটো কামত হেতুত এংগেজ হৈ থাকে সবকে তাৰ পৰা উলিয়াই নিব পাৰিব ইমান এটা বেয়া কণ্ডিশ্যনত কাম কৰাৰ বাবে কি হ'ল তেহেঁতৰ যিহেতু তাতে একো পোহৰ নাহিছিল বতাহ নাহিছিল আৰু আন্ধাৰত কাম কৰি থাকিব লগা হৈছিল হেতু কাৰণে সেই ল'ৰা ছোৱালীবিলাকৰ চকুৰ শক্তিও কমি গৈছিল Mukesh eyes beam as the volunteers to take me home, which he proudly says is being rebuilt. Aru etia narrator kut loi jabo Mukeshor ghorloi loi jabo aru Mukeshor ghor to ako rebuild korise boli koise. We walked down stinking lanes choked with garbage, past homes that remain hovels with crumbling walls, wobbly doors, no windows, crowded with families of humans and animals coexisting in a primeval state. আৰু ৰাস্তাত যাওঁতে কি দেখিছিলে গোটেই লেনটো খুব মানে এটা ক্ৰাউডেড এনভাইৰনমেণ্ট আছিলে তাতে এনিমেলছো আছিল হিউমেনছো আছিল ভাঙা চিঙা ডোৰ আছিল আৰু উইণ্ডোজ নাছিল ঘৰ কিছুমানত আৰু খুব মানে এটা টেপাটেপি মানে এটা চিটুৱেশ্যন দেখিছিলে He stops at the door of one such house, bangs a wobbly iron door with his foot and pushes it open. আৰু তাৰপিছত এটা ঘৰ আহি পালেহি তেহেঁতি আৰু মুকেশে কি কৰিলে লোহাৰৰ দৰ্জা এখন পালে আৰু হি নিজৰ ভৰিৰে সেইখন খুলি দিলে We enter a half-built shack. In one part of it, thatched with dead grass, is a firewood stove over which sits a large vessel of sizzling spinach leaves. এতিয়া তেহেঁতি কি কৰিছে এতিয়া narrator-এ সেই ঘৰটোৰ ভিতৰত কেনেকুৱা সিচুৱেশ্যন আছিলে কি দেখিলে হেতু ডেসক্ৰাইব কৰিছে On the ground in large aluminum platters are more chopped vegetables. A frail young woman is cooking the evening meal for the whole family. আৰু এগৰাকী খুব কম বয়সীয়া মহিলাই কি কৰি আছে whole family-টোৰ কাৰণে খানা বনাই আছে Through eyes filled with smoke she smiles.
She is the wife of Mukesh elder brother আৰু তেওঁ কোন আছিলে কৈছে মুকেশৰ ডাঙৰ ককায়েকৰ wife আছিলে কৈছে Not much older in years, she has begun to command respect as the Bahu, the daughter-in-law of the house, already in charge of 3 men, her husband, Mukesh, and their father. When the older man enters, she gently withdraws behind the broken wall and brings her veil closer to her face. So, খুব কম বয়সতে তেওঁ গোটেই ঘৰখনৰ দায়িত্ব ল'লে বোৱাৰ হিচাপে আৰু যেতিয়া ঘৰখনৰ সবতছে বয়সস্থ মানুহজন আহিছিল তেতিয়া তেওঁ কি কৰিছিল ৱালখনৰ সাইডত লুকাই নিজৰ মুখখন উৰণিৰে ঢাকিছিল As custom demands, daughters-in-law must veil their faces before male elders. পৰম্পৰা মতে কি কৰিব লাগে বোৱাৰীবিলাকে ঘৰখনৰ ডাঙৰ মানুহৰ আগত মুখখন ঢাকি ৰাখিব লাগে In this case, the elder is an impoverished Bengal maker. Despite long years of hard labor, first as a tailor, then a Bengal maker, he has failed to renovate a house, send his 2 sons to school. All he has managed to do is teach them what he knows, the art of making bangles. Mukeshor দেউতাকো এজন বেঙ্গল মেকাৰে হয় আৰু কৈছে যে যদিও তেওঁ ইমান কি বছৰ কষ্ট কৰিলে তেওঁ ফাৰ্ষ্টতে এজন টেইলাৰ আছিল তাৰ পিছত বেঙ্গল মেকাৰ হ'ল তেওঁ ঘৰটো আকৌ ঠিক কৰিব নোৱাৰিলে আৰু তেওঁ নিজৰ লৰাকিটাক স্কুললৈ পঠাব নোৱাৰিলে অকল তেওঁ নিজৰ লৰাকিটাক কি শিকালে বেঙ্গল মেকিং আৰ্টটোহে শিকাব পাৰিলে It is his karam, his destiny, says Mukesh grandmother, who has watched her own husband go blind with the dust from polishing the glass of bangles. Can a God-given lineage ever be broken? She implies. Mukeshৰ আইতাকে কৈছে যে হেতু তেওঁলোকৰ কৰ্ম হয় আৰু তেওঁ নিজেও নিজৰ হাজবেণ্ডক দেখিছে যে তেওঁ অন্ধ হৈ গৈছিল from polishing the glass of bangles আৰু কৈছে যে এইটো এটা ভগৱানৰ অৱদান হয় ভাঙিব পাৰিম জানো Born in the caste of Bengal makers, they have seen nothing but bangles in the house, in the yard, in every other house, every other yard, every street in Firozabad. Ar gutei streets of Firozabadot sarifale sobe bangles e banai, kharu e banai. Spirals of bangles, sunny gold, paddy green, royal blue, pink, purple, every color born out of the 7 colors of the rainbow. Line mounds in unkempt yards are piled on 4-wheeled handcarts pushed by young men along the narrow lanes of the shanty town. আৰু বিভিন্ন ধৰণৰ বিভিন্ন ৰঙৰ কি আছিল খাৰু বনোৱা হৈছিল আৰু হেইবিলাক কি কৰে ধুনিয়াকে কাৰ্টত লৈ পিনে young men বুৰে টাউনত বেচিবলৈ যায় and in dark hutments next to lines of flames of flickering oil lamps sit boys and girls with their fathers and mothers welding pieces of colored glass into circles of bangles. Their eyes are more adjusted to the dark than to the light outside. That is why they often end up losing their eyesight before they become adults. আৰু সৰু ল'ৰা ছোৱালীবিলাকে কি কৰে নিজৰ মাক দেউতাকৰ লগত চাকিৰ পোহৰত গ্লাছবিলাক ৱেল্ডিং কৰি বেংগলছ বনাই থাকে আৰু কৈছে যে তেওঁলোকৰ চকুটোৱে আন্ধাৰটো বেছি ধুনিয়াকে এডজাস্ট কৰিব পৰা হৈ গ'ল rather than the light outside আৰু হেতু কাৰণে বহুত কম বয়সতে তেওঁলোকে নিজৰ চকু শক্তি হেৰুৱাই পেলাই Savita, a young girl in a drab pink dress, sits alongside an elderly woman, soldering pieces of glass. As her hands move mechanically like the tones of a machine, I wonder if she knows the sanctity of the bangles she helps make. তাৰপিছত সবিতাৰ কথা কৈছে সবিতা এগৰাকী সৰু ছোৱালী হয় আৰু তেওঁ এজনী বয়সস্থ মহিলাৰ লগত কি কৰি আছে গ্লাছেছবোৰ বনাই আছে তাইৰ হাতখন ধুনিয়াকে মেকানিক্যালি মুভ হৈছে মেচিনৰ দৰে আৰু নাৰেটৰে ভাবিছে যে তাই হেই বেঙ্গল যে বনাই আছে তাৰ সিগনিফিকেন্স জানে জানো It symbolizes an Indian woman's suhag, auspiciousness in marriage. It will dawn on her suddenly one day when her head is draped with a red veil, her hands dyed red with henna and red bangles rolled onto her wrist. She will then become a bride, like the old woman beside her who became one many years ago. She still has bangles on her wrist, but no light in her eyes. एक वक्त सर भर सिखाना भी नहीं खाया, she says in a voice drained of joy. So hey খাৰুখিনিয়ে কি symbolize কৰে Indian womenৰ সুহাগ signify কৰে হয়নে
আমি দেখোঁ সাধাৰণতে কোনবিলাকে খাৰু পিন্ধে বোৱাৰীবোৰে খাৰু পিন্ধে হয়নে আমাৰ ইণ্ডিয়ান ছ'চাইটিত চব বিয়া হোৱা লেডিজবিলাকে সাধাৰণতে পিন্ধে আৰু তো নেৰেটৰে এইটো কথা কৈছে যে যোনগৰাকী ছোৱালীয়ে আজি বেংগলছ বনাই আছে তো এদিন তাই ঘপককৈ কি হৈ যাব এদিন তাইও বিয়া হৈ যাব আৰু তাইও সেই খাৰুৱে পিন্ধিব লাগিব তাই এগৰাকী কইনা হ'ব লাগিব এদিন আৰু যেনেকৈ তাইৰ ওচৰত কাষত থকা সেই বয়সস্থ মহিলাগৰাকীও এদিন কইনা আছিল বহুত বছৰ আগতে যদিও তেওঁৰ হাতত বেংগলছ আছে কিন্তু তেওঁৰ চকুত লাইট নাই বুলি কৈছে মানে যিহেতু বয়সস্থ তেওঁ মহিলাগৰাকী সেইটো কাৰণে তেওঁ বেংগলছ বনাই বনাই চকুৰ শক্তি কমি গ'ল এক वक्त सर भर खाना भी नहीं खाया she says in a voice drained of joy she has not enjoyed even one full meal in her entire lifetime that's what she has ripped her husband an old man with a flowing beard says I know nothing except bangles all I have done is make a house for the family to live in he মহিলাগৰাকী কৈছে যে আজিলৈকে মই জীৱনত পেট ভৰাই ভালকৈ খাবলৈ নাপালোঁ আৰু তেওঁৰ হাজবেণ্ডে জীৱনত একোৱে কাম কৰা নাছিল বেলেগ অকল বেংগল মেকিঙৰ বাহিৰে খাৰু বনোৱা বাহিৰে আৰু তেওঁ অকল নিজৰ ফেমিলিৰ কাৰণে আজিলৈকে ঘৰটোহে বনাব পাৰিলে মাথো হিয়াৰিং হিম one wonders if he has achieved what many have failed in their lifetime he has a roof over his head so narrator ভাবিলে যে মেবি তেওঁ নিজৰ কাৰণে এটা ঘৰ সাজিব পাৰিলে কিন্তু বহুতে সেইটো পৰাই নাই বা নোৱাৰিছিল The cry of not having money to do anything except carry on the business of making bangles, not even enough to eat, rings in every home. The young men echo the lament of their elders. Little has moved with time, it seems, in Firozabad. Years of mind-numbing toil have killed all initiative and the ability to dream. So, sobor ghorte ki hoi thake, sobor ghorte kandun hoi thake. Because তেওঁলোকৰ বেলেগ একো অপশ্যনে নাছিলে অকল এইটো বিজনেছৰ বাহিৰে খাৰু বনোৱা বিজনেছৰ বাহিৰে তেওঁলোকৰ বেলেগ একো কামো নাছিল বিকজ তেওঁলোকে বেলেগ জানিবলৈ একো আগ্ৰহ কৰা নাছিল আৰু তেওঁলোকে কাম পোৱাও নাছিল সো সদায় ডেকা ল'ৰা ছোৱালীবিলাকে এইটো কথাতে সদায় দুখ কৰি থাকে আৰু কি হৈছে ইমান বছৰ তেওঁলোকে যিহেতু এইটো কামত লাগি আছে তেওঁলোকৰ সেই সপোন দেখা ability to ekebare naikya hoi gol why not organize yourselves into a cooperative I ask a group of young men who have fallen into the vicious circle of middlemen who trapped their fathers and forefathers even if we get organized we are the ones who will be hauled up by the police beaten and dragged to jail for doing something illegal they say there is no leader among them no one who could help them see things differently Their fathers are as tired as they are. They talk endlessly in a spiral that moves from poverty to apathy, to greed and to injustice. So, তাৰ পিছত narrator তেওঁলোকক এটা suggestion দিলে যে তোমালোকে একগোট হৈ নিজৰ কাৰণে থিয় হোৱা আৰু মাত দিয়া তোমালোকৰ কাৰণে raise your voice. So, তেতিয়া তেওঁলোকে কি ক'লে সেই ডেকা ল'ৰা ছোৱালীয়ে কি ক'লে যে যদিও তেওঁলোকে এটা অৰ্গেনাইজড হৈ পিনে কিবা এটা নিজৰ কাৰণে মাত মাতে তেতিয়া কি কৰে পুলিচে তেওঁলোকক মাৰপিট কৰে আৰু জেললৈ লৈ যাব কিয় কিবা ইলিগেল কাম কৰিছে বুলি আৰু হেতু কাৰণে তেওঁলোকৰ মাজত কোনো লিডাৰ নাই যোনে তেওঁলোকক গাইড কৰিব বা ভাল পথ এটা দেখাব বা তেওঁলোকক সেই পভাৰ্টি ষ্টেটৰ পৰা তেওঁলোকক উলিয়াই আনিব পাৰিব I see two distinct worlds One of the family caught in a web of poverty, burdened by the stigma of caste in which they are born. The other, a vicious circle of the sahukars, the middleman, the policeman, the keepers of law, the bureaucrats, and the politicians. Narrator কৈছে যে তেওঁ দুখন দুনিয়া দেখিছে এখন দুনিয়াত কোন আছে এখন দুনিয়াত আছে এওঁলোক যোনে দৰিদ্ৰতা আৰু পৰম্পৰাত আবদ্ধ হৈ আছে আৰু ভালকৈ খাবলৈ পাবলৈ পোৱা নাই আৰু আন এখন দুনিয়াত কোন আছে আন এখন দুনিয়াত আছে পুলিচমেন বিউৰোক্ৰেটছ পলিটিচিয়ানছ এইবোৰ যোন কিপাৰ্ছ অফ ল হয় যোনে এওঁলোকক চলায় বা এওঁলোকক ডিছক্ৰিমিনেট কৰে আৰু এওঁলোকক ইনফেৰিয়াৰ হিচাপে ট্ৰিট কৰে টুগেডাৰ দে হেভ ইম্প'জড দ্য বেগেজ অন দ্য চাইল্ড ডেট হি কেনট পুট ডাউন আৰু এই দুইখন দুনিয়াই সৰু বাচ্চাটোৰ ওপৰত এটা বোজা নিচিনা হৈ গৈছে যোনটো সি কেতিয়াও নমাব নোৱাৰে
Before he is aware, he accepts it as naturally as his father. আৰু he নিজৰ দেউতাকৰ দৰে সেইবিলাক naturally সব accept কৰি লয়. To do anything else would mean to dare. আৰু কিবা এটা কৰা আগত মানে কি হয় সাহস কৰিব লাগিব কিবা এটা কৰিবলৈ হয় নে যোনটো হি কেতিয়াও নকৰে. And daring is not part of his growing up. When I sense a flash of it in Mukesh, I am cheered. I want to be a motor mechanic, he repeats. He will go to a garage and learn. But the garage is a long way from his home. I will walk, he insists. Do you also dream of flying a plane? He is suddenly silent. No, he says, staring at the ground. In his small murmur, there is an embarrassment that has not yet turned into regret. He is content to dream of cars that he sees hurtling down the streets of his town. Few airplanes fly over Firozabad. Narrator Mukeshor he sahokto dekhi khub bhal paisil because Mukeshe কৈছিল যে তাৰ motor mechanic হোৱাৰ ইচ্ছা আছে আৰু হি গেৰাজত গৈ বিলাক শিকিব আৰু যদিও গেৰাজটো ঘৰৰ পৰা বহুত দূৰত হয় হি তাতে খুস্কাৰিয়ে যাব তাৰ পিছত narrator এটা খুদিলে যে do you also dream of flying a plane তেতিয়া হি লাজতে কি বুলি কলে no বুলি কলে because হি ফিৰোজাবাদৰ streets বিলাকত গাড়ী চলোৱাই দেখিছে আৰু হেতু কাৰণে হেতু বস্তুৱে ড্ৰিম কৰিছে যদিও few airplanes fly over Firozabad. So মানে কি হৈছে একচুয়ালি কি হৈছে ইয়াতে এই যে ষ্টৰীটোত আমি বিভিন্ন ধৰণৰ ক্যাৰেক্টাৰ্স পালো সাহেব মুকেশ হানে এওঁলোক এনেকুৱা মানুহ হয় যোন দৰিদ্ৰতাত সদায় ভুগি আছে আৰু এওঁলোকৰ দৰে ভাৰতত বা গোটেই বিশ্বতে বহুত মানুহ আছে যোনে বহুত ভুগি আছে আৰু এওঁলোকৰ বেসিক নিডস বিলাকেই ফুলফিল হোৱা নাই ভালকে খাব পোৱা নাই এওঁলোকে ভালকে টকা পইচা আৰ্ন কৰিব পৰা নাই আৰু হেতু কাৰণে এওঁলোকৰ ড্ৰিমছবোৰ বহুত সৰু হয় comparatively to us হয়নে আমি সদায় ড্ৰিম কৰো যে আমি ডক্টৰ হম ইঞ্জিনিয়াৰ হম টিচাৰ হম আৰু বেলেগ বেলেগ প্ৰফেশন জয়েন কৰিম কিন্তু এওঁলোকৰ ড্ৰিমছবোৰ সৰু সৰু হয় because এওঁলোকৰ দুনিয়াখন বহুত সৰু হয় তেওঁলোকে বাহিৰত কি চলি আছে এইবোৰ দেখাই নাই because গভৰ্ণমেণ্টে তেওঁলোকক সেই বেসিক নিডছবোৰৰ পৰাই আতৰাই ৰাখিছে আৰু যেতিয়া তেওঁলোকে সেইবিলাক বস্তু পাব ভাল ফেসিলিটিজবোৰ পাব ভাল ভালকে পঢ়িব পাব তেওঁলোকে তেতিয়াহে ডাঙৰকে সপোনবোৰ দেখিবলৈ ষ্টাৰ্ট কৰিব so this is where we come to the end of this story thank you so much for watching